এতিয়াৰ পৰা তুমি মোৰ শক্তি। মই যদি কিবা ভুল কৰিছোঁ মোক ক্ষমা কৰি দিবা। মোক তোমাৰ আশীৰ্বাদ লাগে। মই এইখন ঘৰত কোন থাকে আৰু কোন ওলাই যায়। মাত্ৰ এসপ্তাহ সময় দিছোঁ মই অনিৰ্বাণ চলিহা তোমাক। এইখন ঘৰৰ বোৱাৰী হৈ ভালকৈ খাই শুই থকাটোৱে তাইৰ কাৰণে ডাঙৰ ভাগ্য হ'ব। কাৰোবাৰ ভৰি নাথাকিব পাৰে, কাৰোবাৰ চকু নাথাকিব পাৰে, কিন্তু মন সকলোৰে থাকে। কেনে চলিছে তোমাৰ প্লেনিং? হাতত কিন্তু বেছি সময় নাই, মাত্ৰ 7 দিন। এইকেইদিন যে আপুনি ভালদৰে খোৱা বোৱা কৰা নাই, এই কথাটো অনিয়ে লক্ষ্য কৰি আছে। সিয়ে মোক ক'লে আপোনাক এই গাখীৰ গিলাচ দিবলৈ। ভীৰ্ণা, এই কথাষাৰ তুমি মোক গাখীৰ গিলাচ খোৱাৰ আগতে ক'ব লাগিছিল। কোৱা হ'লে আপুনি জানো গাখীৰ গিলাচ খালেহেঁতেন? দাদা, অনিৰ বাবে যে আপুনি খোৱা বোৱা বাদ দিছে, সেই কথাষাৰ তাৰ সহ্য হোৱা নাই। সি মনতে বৰ কষ্ট পাই আছে। কষ্ট? কষ্ট কি বস্তু সি জনা হ'লে এনেদৰে ছোৱালী নানিলেহেঁতেন। তাক কৈ দিবা সি মোৰ খোৱা বোৱাৰ কথা চিন্তা কৰিব নালাগে। মই যদি এতিয়া নাখাই নবৈ মৰিও যাওঁ, সেয়া মোৰ বাবে তাৰেই উপহাৰ। দাদা, এইবোৰ কি কথা কৈছে আপুনি? যিটো সত্য তাকে কৈছো। মই জানো অনিৰ্বাণৰ পত্নীৰ লগত তোমাৰ এতিয়া খুবেই মিলা মিছা। তাৰ বাবে মই তোমাক বেয়া পোৱা নাই, কাৰণ তুমি মহান। সেইকাৰণে সকলো কথা পাহৰি তাৰ ভুলকো শুদ্ধ বুলি ভাবি আদৰি ল'ব পাৰিছা। কিন্তু মই মহান নহয়, অনিৰ ভুলটো ভুলেই। দাদা, আপোনাৰ খং, অভিমান মই সকলো বুজি পাইছোঁ, এয়া স্বাভাৱিক। কিন্তু মিচিমি ছোৱালীজনী খুবেই সহজ সৰল, একেবাৰে চাফা মনৰ ছোৱালী। তাইৰ কাৰণে আকৌ এবাৰ ভাবি চাওকচোন। ভাবি মই এটা সিদ্ধান্তত উপনীত হৈছো। কি সিদ্ধান্ত? অনি আৰু তাৰ পৰিয়ালটোক এইখন ঘৰৰ পৰা বেলেগ কৰাৰ কথা চিন্তা কৰিছো। এইবোৰ তুমি কি কৈছা অথিৰ? তুমি অনি আৰু মিচিমি সম্পৰ্কটোৰ লগত আমাৰ সম্পৰ্কটো কিয় তুলনা কৰিছা? এনেকুৱা মই কিয় কৰিব লগা হ'ল তুমি এবাৰ নিজে ভাবিছো। অন্তৰা, মই দেখাত বিৰাট ভদ্ৰ আৰু গহীন হ'ব পাৰোঁ, কিন্তু মোৰ ভিতৰত এটা বেলেগ ধৰণৰ অধীৰ জীয়াই আছে। সেই অদ্ভুত অধীৰটোক মই মাত্ৰ দবাই ৰাখিছোঁ। তুমি তাক জাগ্ৰত কৰিবলৈ চেষ্টা নকৰিবা। আৰু কেনেবাকৈ যদি সেই নতুন অধীৰটোৰ জন্ম হয়, তেতিয়াহ'লে অন্তৰা অন্ত হ'বলৈ কিন্তু বেছি সময় নালাগিব। তুমি কি ক'ব বিচাৰিছা মই একো বুজি পোৱা নাই, ভালকে বুজাই কোৱা। বহুত বুজালোঁ তোমাক, আৰু নুবুজাওঁ। মই কি বিচাৰোঁ, কি ভাল পাওঁ, কি বেয়া পাওঁ, এইকেইদিনতে বুজিবলৈ চেষ্টা কৰা। আচ্ছা, তুমি অনিক এসপ্তাহ সময় দিছা, মই তোমাক এসপ্তাহ সময় দিছোঁ। এইকেইদিনৰ ভিতৰতে যদি পাৰা নিজকে সলনি কৰা, নহ'লে কিন্তু মই নিজেই সলনি হৈ যাম। অ'কে, মই এতিয়া সকলো বুজিছোঁ। আচলতে তোমাৰ ভয় হৈছে অথিৰ, কি জানি অনি এইখন ঘৰ এৰি যাব লগা হ'ব পাৰে, আৰু সেই ভয়তে তুমি এইবোৰ নাটক ষ্টাৰ্ট কৰিছা। মই নাটক বেয়া পাওঁ অথিৰ। কেনেবাকৈ তুমি অনিয়ে কৰা ভুলবোৰ পাহৰি তাক এইখন ঘৰত ৰখাবলৈ চেষ্টা কৰা নাইতো? ভাবিছোঁ। আদৰিলে কি কৰিবা তুমি? মোক ত্যাগ কৰিবা? কৰা। তেনেকৈ যদি তুমি কৰা, তেন্তে নাভাবিবা মই দুখত ভাগি পৰিম। অনি মোৰ ভাইটি হয়, মোৰ। মই তাৰ লগত শত্ৰুতা কৰিম নে মিত্ৰতা, সেয়া মোৰ একান্ত ব্যক্তিগত কথা। আৰু মোৰ ব্যক্তিগত কথাত মাত মতাৰ অধিকাৰ কেৱল কেইজনমান বিশেষ ব্যক্তিৰহে আছে। এণ্ড ফৰ ইউৰ কাইণ্ড ইনফৰমেশ্যন,
সেইখন তালিকাৰ পৰা অন্তৰা চলিহাৰ নাম মই কেতিয়াবাই উলিয়াই পেলালো। গতিকে পাৰা যদি তুমি এতিয়াৰ পৰা সাৱধানে খোজ দিবা। আৰু কেনেবাকৈ যদি তোমাৰ খোজ ধৰক বৰক হয়, এবাৰ কিন্তু তোমাৰ আশে পাশে তুমি কাকো বিচাৰি নাপাবা। হয়, কি হ'ল? মই ৰুমলৈ অহা 2 ঘণ্টা হ'ল। এতিয়ালৈকে তই মোক মাত এষাৰ দিয়া নাই যে, কি হৈছে তোৰ? একো হোৱা নাই। এতিয়াৰ পৰা মই মোৰ মুখখন কণ্ট্ৰল কৰিম বুলি ভাবিছোঁ। লাহে লাহে হয়তো নিজকে সলনি কৰি পেলাম। চেলফিছ হ'ব নিশিকিলোঁ, কিন্তু এতিয়া শিকিম। আচ্ছা, তই ৰাতিপুৱা কথাটোক লৈ মোক বেয়া পাই আছ। আই এম চৰি ইয়াৰ। মই আজিকালি মুখত ক'ত কেতিয়া কি কৈ দিওঁ একো গমেই নাপাওঁ। আৰু বিশ্বাস কৰ, মই তোক মিন কৰি একো কথাই কোৱা নাছিলোঁ। মোৰ ভুল হৈ গ'লো। ভুলনে শুদ্ধ মই নাজানো, কিন্তু আপোন মানুহৰ কথাই যেতিয়া হাৰ্ট কৰে, ইয়াত বৰ বেয়াকৈ পিঞ্চ কৰেও। গোটেই দিনটো মই ভাবিছিলোঁ একচুৱেলি মোৰ ভুল ক'ত হ'ল। তোৰ ভাল চিন্তা কৰাটো, সেইটোৱে যদি মোৰ ভুল হ'ল, তেন্তে আজিৰ পৰাই ভুল নকৰোঁ দে। প্লাবিতা, চিৰিয়াছ কথা এটা কওঁ, চিৰিয়াছলি ল'বি। মোক লৈ যদি তোৰ কিবা প্ৰব্লেম হৈছে, খুলি ক। মই গুচি যাম ইয়াৰ পৰা। এনেও মোৰ লক্ষ্যহীন মানুহ। প্লাবিতা, প্লিজ মোক মাফ কৰি দে। এতিয়া আৰু মই কাকো হেৰুৱাব নিবিচাৰোঁ ৰে। তই মোক প্লিজ এৰি থৈ যোৱাৰ কথা নকবি। আৰু মোৰ গাত এতিয়া ইমান শক্তিও নাই যে মই তোৰ অবিহনে জীয়াই থাকিব পাৰিম। আই এম চৰি। পাগলী, কান্দিছ কিয়? মই তোক কন্দুৱাব এইবোৰ কথা কোৱা নাছিলোঁ, নহ'লে কিন্তু খুচিয়াই দিম। কষ্ট আৰু সংগ্ৰাম কি মই ভালদৰে বুজি পাওঁ। মুঠৰ ওপৰত মোৰ ঘৰত তোমাৰ আৰু মামুনৰ কোনো কষ্ট হ'ব নালাগে। বিশেষকৈ মামুনে কষ্ট পালে তোমাৰ ভগৱানে মোক ক্ষমা নকৰিব। কিবা অসুবিধা হ'লে মোক ক'ব। মোৰ মতে বৰ্তাই ইচ্ছা কৰিলে এই কাম অনিদাহঁতে যেতিয়া বিয়া পাতি ঘৰলৈ আহিছিলে সেইদিনাই কৰিব পাৰিলে হয়, কিন্তু তেতিয়া নকৰি এতিয়া জানো অনিদাহঁতক ঘৰৰ পৰা উলিয়াই পঠিয়াব? তেনেকুৱা হ'লে কিন্তু বৰ ডাঙৰ কথা হ'ব মা। মইতো অনিৰ কথা বাদেই দিছোঁ। সিটো চাগে সপোনতো এইবোৰ ভবা নাই। তুমি নেদেখা ফাগুনৰে আবেলি, তুমি নেদেখা ফাগুনৰে আবেলি, তাত আপোনাৰ কষ্ট হ'ব, আমাক শুবলৈ দিয়ক। তোমাৰ মতে মোৰ ইয়াত কষ্ট হ'ব, তাৰ মানে তোমালোক যদি ইয়াত হোৱা তোমালোকৰো কষ্ট হ'ব। আমাৰ কষ্টৰ কথা আপুনি ইমানকৈ কিয় ভাবিছে? আমি গাঁৱৰ ছোৱালী, গাঁৱৰ মাটি বালিয়ে পৰি আমি ডাঙৰ দীঘল হৈছোঁ। ময়ো সোণৰ পালেঙত হৈ ডাঙৰ দীঘল হোৱা নাই মিচিকি। কষ্ট আৰু সংগ্ৰাম কি মই ভালদৰে বুজি পাওঁ। মুঠৰ ওপৰত মোৰ ঘৰত তোমাৰ আৰু মামুনৰ কোনো কষ্ট হ'ব নালাগে। বিশেষকৈ মামুনে কষ্ট পালে তোমাৰ ভগৱানে মোক ক্ষমা নকৰিব। কিবা অসুবিধা হ'লে মোক ক'ব।
মোৰ অসুবিধাৰ কথা পাহৰি তুমি টোপনি যাব চেষ্টা কৰা। আজি কিন্তু তোমাৰ টোপনি আহিব লাগিব, আৰু যদি নাহে কাইলৈ কিন্তু তুমি ডক্টৰৰ ওচৰলৈ যাব লাগিব, বুজিলানে? তাত আপোনাৰ টোপনি আহিবনে? মই দিনটো কাম কৰি দৌৰি ফুৰা মানুহ। ভাগৰে যেতিয়া হেঁচা মাৰি ধৰে, এয়া কি, মই থিয় হৈ থাকিলেও মোৰ টোপনি যায়। শুভৰাত্ৰি। আপোনাক কথা এটা ক'বলগীয়া আছিলে। মানে আমাৰ বাবে আপুনি আপোনাৰ বৌৰ লগত কাজিয়া নকৰিব। মই জানো অথনি আপুনি বৌৰ লগত হ'ব মিচিমি, বিনীতাক ক'বা তাই ঘৰৰ কথাবোৰ ইফালৰ পৰা সিফাল কৰাতকৈ নিজৰ কামত মন দিলে ভাল। মই ৰাইজৰ বাবে কাম কৰা মানুহ, ৰাইজৰ ভাল হোৱাটো মোৰ উদ্দেশ্য। ধৰি লোৱা তোমালোকো মোৰ বাবে ৰাইজেই হয়, প্ৰয়োজন হ'লে মই মাত মাতিমেই। শুভৰাত্ৰি। বৰ্তাই সঁচাকৈ তেনেকৈ কৈছে মা? নহ'লে কি মই তোক কথাবোৰ সাজি কৈছোঁ বুলি ভাবিছ নেকি? দাদাৰ কথাবোৰ শুনি মোৰো বৰ আচৰিত লাগিছে। এই পৰিকল্পনাবোৰ তেখেতৰ মনলৈ আহিল কেনেকৈ, মই তাকে ভাবি পোৱা নাই বুজিছ। মোৰ মতে বৰ্তাই ইচ্ছা কৰিলে এই কাম অনিদাহঁতে যেতিয়া বিয়া পাতি ঘৰলৈ আহিছিলে সেইদিনাই কৰিব পাৰিলে হয়, কিন্তু তেতিয়া নকৰি এতিয়া জানো অনিদাহঁতক ঘৰৰ পৰা উলিয়াই পঠিয়াব? তেনেকুৱা হ'লে কিন্তু বৰ ডাঙৰ কথা হ'ব মা। মইতো অনিৰ কথা বাদেই দিছোঁ, সিটো চাগে সপোনতো এইবোৰ ভবা নাই। কিন্তু তেনেকুৱা যদি কিবা হয়, মিচিমিয়ে বাৰু মনত কম কষ্ট পাবনে? আৰু মামুন, আমি যিকোনো প্ৰকাৰে বৰ্তাক বাধা দিব লাগিব মা। মই তেখেতক বহুত বুজালোঁ, কিন্তু মোৰ কোনো কথাই নুশুনে। ৰূপা, মই বুজাম বৰ্তাক। তুমি এই বিষয়ে দেউতাক কিবা কৈছিলানে? কৈছিলোঁ, তোৰ দেউতাৰকতো জানই, ককায়েকৰ ওপৰত একো মাতেই মাতিব নোৱাৰে। তোৰ দেউতাৰৰ মতে বৰ্তাৰে যি ভাবিছে সেয়াই শুদ্ধ, কিন্তু মোৰ মতে কেৱল তোমাৰ মতেই নহয় মা, মোৰ মতেও এইবাৰ বৰ্তা শুদ্ধ নহয়। আন কোনোবাই মাত মাতক নামাতক, মই সৰু হ'লেও মাত মাতিম, মই বুজাম বৰ্তাক। মই এইখন ঘৰ ধৰি ৰাখিবলৈ আগৰ পৰাই বহুত চেষ্টা কৰি আহিছোঁ, এতিয়াও কৰিম। নাজানো কিমান দূৰ সফল হওঁ, মুঠতে এই অশান্তিবোৰ আঁতৰ হ'ব লাগে। কি হৈছে তোমাৰ? গা বেয়া লাগিছে নেকি? নাই, সপোন দেখিছিলোঁ। কিন্তু সপোন দেখি ইমানকৈ কঁপিছা কিয়? কিবা ভয় লগা সপোন দেখিলা? কি দেখিলা? পৰি সেই এইজনী। অঁ, খুৰী কওক। কান্দিছে কিয়? খুৰী কি হৈছে কওকচোন। বৌ, তই মোক ক্ষমা কৰি দিবি।
মই তোক প্ৰতাৰণা কৰা নাই। মই যি কৰিছোঁ একমাত্ৰ মামুনক জীয়াই ৰখাৰ কাৰণে কৰিছোঁ। তুমি নেদেখা ফাগুনৰে আবেলি তুমি নেদেখা ফাগুনৰে আবেলি মিচিমি, কি হৈছে তোমাৰ? গা বেয়া লাগিছে নেকি? নাই, সপোন দেখিছিলোঁ। কিন্তু সপোন দেখি ইমানকৈ কঁপিছা কিয়? কিবা ভয় লগা সপোন দেখিলা? কি দেখিলা? নাই, মোৰ মনত নাই। আপুনি বেয়া নাপাব, মোৰ বাবে তুমি এতিয়া এইবোৰ ক'ব নালাগে। ভালদৰে উশাহ লোৱাচোন। ৰ'বা, মই পানী আনিছোঁ। লোৱা, পানী খোৱা। তুমি একদম ভয় নকৰিবা। সপোনহে, সঁচাটো নহয়। শুই যোৱা তুমি। তুমি ভয় কৰিব নালাগে। মই থকালৈকে ৰুমত সেই সপোনৰ ভয় লগা মানুহবোৰ ইয়ালৈ আহিব নোৱাৰে। শুই যোৱা। আপুনি ঠিকেই কৈছে। সি ইচ্ছা কৰিলেও এতিয়া মোৰ জীৱনলৈ আহিব নোৱাৰে, কাৰণ তাৰ যে এতিয়া জীৱনেই নাই। ৰূপ, তই মোক ক্ষমা কৰি দিবি। মই তোক প্ৰতাৰণা কৰা নাই। মই যি কৰিছোঁ একমাত্ৰ মামুনক জীয়াই ৰখাৰ কাৰণে কৰিছোঁ। পৰি, ফোন বাজি আছে। পৰি, হেই এইজনী। অঁ, খুৰী কওক। কান্দিছে কিয়? খুৰী, কি হৈছে কওকচোন। কি? কিমান সময়ত? ৰ'ব, মই তাক লৈ গৈ আছোঁ। আপুনি নাকান্দিব প্লিজ। ক'ব লগা আছে মোৰে, কওঁ কেনেকৈ মই দিব
লগা আছে মোৰে যাচো কেনেকৈ মই জিয়া জিয়া সপোনৰে আধাকে